বিস্তীৰ্ণ পাৰৰে শীৰ্ষক সাংগীতিক যাত্ৰা উপস্থিত হয়হি তেজপুৰত। শদিয়াৰ পৰা ধুবুৰীলৈ এই সংগীতময় যাত্ৰা ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰা ব্ৰহ্মপুত্ৰৰ বুকুৰ এই যাত্ৰা উপস্থিত হয়হি তেজপুৰত। তেজপুৰৰ পৰা গুৱাহাটী আৰু তাৰ পিছত উপস্থিত হ'বগৈ যোগীঘোপাত। তেজপুৰৰ দেৱীসিং ঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰে বিশেষ যাত্ৰা। দেৱীসিং ঘাটত অনুষ্ঠিত হয় বিশেষ সাংস্কৃতিক অনুষ্ঠানো। অনুষ্ঠানত তেজপুৰৰ সাংসদ আৰু বিধায়ক ক্ৰমে ৰঞ্জিত দত্ত আৰু পৃথ্বীৰাজ ৰাভাৰ অংশগ্ৰহণ। বিস্তীৰ্ণ পাৰৰে যিটো মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেদি এখন জাহাজত ভাৰত চৰকাৰৰ যি শ্বিপিং যিটো বিভাগ আছে তেওঁলোকৰ সহযোগত তত্বাৱধানত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ হৈছে আৰু শদিয়াত এই যাত্ৰা সামৰণি পৰিব। আৰু আজি আমি তেজপুৰৰ দেৱীসিং ঘাটত ইয়াত আজি এই জাহাজখনে উপস্থিত হৈছি আৰু এই জাহাজৰ ওপৰতেই বিভিন্ন আমাৰ সংগীত শিল্পীসকলে ভূপেন্দ্ৰৰ যি সৃষ্টিৰাজি তেখেতৰ যিটো গীতমাতৰ তেখেতসকলে গীত পৰিৱেশন কৰিব স্থানীয় শিল্পীৰে। আৰু এই অনুষ্ঠানটোত আমাক আমন্ত্ৰণ কৰিছে। আমি আহি খুব এটা ভাল লাগিছে আৰু খুব এটা আনন্দৰ এটা দিন অনুভৱ কৰিছোঁ। আৰু যিহেতু আপোনালোকে গম পায় যে অহা 14 তাৰিখৰ দিনা ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰীভাৱে যিটো আমাৰ অনুষ্ঠান যিটো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আনুষ্ঠানিকভাৱে তেখেতে উদ্বোধন কৰিব। আৰু অসম চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ তেখেতৰ সৃষ্টিৰাজি তেখেতৰ সংৰক্ষণৰ কাৰণে বা তেখেতৰ যিখিনি গীত মাত সেইখিনিৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৰি গৈছে আৰু ভৱিষ্যতে নকৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উদ্যোগত বিস্তীৰ্ণ পাৰৰে নামাকৰণে এখন জাহাজ ডিব্ৰুগড়ৰ পৰা যোগীঘোপালৈ প্ৰেৰণ কৰিছে আৰু যিখন জাহাজ আহি এতিয়া তেজপুৰৰ দেৱীসিং ঘাট পাইছেহি আৰু দেৱীসিং ঘাটত এটি সাংস্কৃতিক সন্ধিয়া বা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই জাহাজখনত যিসকল লোক আহিছে তাৰ মাজতে শিল্পী দল এটাও আহিছে আৰু জাহাজত অহা শিল্পী দলসকল আৰু তেজপুৰৰ স্থানীয় শিল্পী দলসকলে আজি ভূপেন হাজৰিকাদেৱক স্মৰণ কৰি এই দেৱীসিং ঘাটত খন্তেক পিছতে এটি গীতৰ অনুষ্ঠান আগবঢ়াব য'ত ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰা হ'ব।